এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আমাৰো ভালেই। আৰু আজি এয়া দেখিছেনে কিমান গৰম মাৰিছে, ৰ'দডাল তেলকৈ ওলাই আহিছে। আপোনালোকৰ ফালে গৰম মাৰিছেনে নাই জনাব দেই। আৰু এইখিনিতে আপোনালোকৰ কথা এষাৰ কওঁ, যোনসকলে ডাউনলোড কৰি ভিডিঅ' ইউটিউবত হওক বা ফেচবুকত বাৰু আগৰ পৰাই চলি আছে, কিন্তু ইউটিউবত যোনসকলে ডাউনলোড কৰি ভিডিঅ' আপলোড কৰে বা বেলেগৰ পৰা ভিডিঅ' এটা শ্বেয়াৰ কৰি ইউটিউবত আপলোড কৰে, আৰু ৰিয়েকশ্যন ভিডিঅ' যোনসকলে মানে নিজৰ চেহেৰাটো নেদেখুৱাকৈ ভিডিঅ' আপলোড কৰে, ৰিয়েকশ্যন ভিডিঅ', তেখেতলোকৰ আইডিবিলাক মানে ইউটিউব চেনেলবিলাক ডিমনিটাইজ কৰি দিব। আৰু আপোনালোকৰো এনেকুৱা আছে নেকি? ভিডিঅ'বিলাক চেক কৰি চাব। আৰু যদি নাই হোৱা বেলেগ ভিডিঅ' আপোনালোকে আপলোড কৰা নাই, চিন্তা কৰিবলৈ কোনো কথা নাই। আপোনালোকৰ ভিডিঅ'বিলাক বা চেনেলটো ডিমনিটাইজ নকৰে। আৰু মানে যোনসকল সেয়েহে নিজৰ ভিডিঅ' দিব লাগে, নিজে ভিডিঅ' বনাই আপলোড কৰিব লাগে। বেলেগৰ পৰা বা গুগলৰ পৰা ডাউনলোড কৰি ভিডিঅ' আপলোড কৰিব নালাগে। বাকী 15 জুলাইলৈকে কি হয় নহয় সেইটো ভগৱানে জানিব। যাৰ ডিমনিটাইজ হ'বলগীয়া আছে তেওঁলোকৰ হ'বই বাৰু। আৰু যিসকলৰ ডিমনিটাইজ কৰিব নলগীয়া সকলৰ যদি হয় আৰু সেইটো নাজানিম বাৰু। সেয়েহে নিজৰ কণ্টেণ্ট দিব লাগে আৰু নিজৰ ভিডিঅ' বনাই নিজে আপলোড কৰিব লাগে। বেলেগৰ পৰা ডাউনলোড কৰা ভিডিঅ' দিব নালাগে। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।